Hello students, welcome to Chinmoy's Chemistry Point. মই আজি এই ভিডিঅ'টো ক্লাছ 12 ষ্টুডেন্ট সকলৰ বাবে বনাইছো যি সকলে অৰ্গেনিক কেমিষ্ট্ৰিটো তোমালোকে খুব মানে তোমালোকে ভয় খাই থাকে যে অৰ্গেনিক কেমিষ্ট্ৰি আমি কেনেকৈ পঢ়িম অৰ্গেনিক কেমিষ্ট্ৰি মাৰ্কস স্কোৰ কৰিবৰ কাৰণে খুব টান তো অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ টোটেল আহে সোৱা মই কেনেদৰে তোমালোকক মই পঢ়িব লাগে সেই বস্তুখিনি মই অকমান তোমালোকক দেখুৱাইছো যেহেতু মই ইমান বছৰ পৰা ষ্টুডেন্ট পঢ়াই আছো কেনেদৰে ষ্টুডেন্ট বোৰে স্কোৰটো বেছি কৰিব পাৰে মই সদায় চেষ্টা কৰো গতিকে তোমালোককো যাতে অলপ সহায় কৰিব পাৰো সেইবাবে মই ভিডিঅ'টো বনাইছো তোমালোকে শেষলৈকে সোৱা আৰু যিখিনি মই তোমালোকক কথা কম সেইখিনি ফলো কৰিব কি অলপ দিন ফলো কৰা যেহেতু তোমালোকৰ কলেজত ক্লাছ টেষ্ট পাতে মই কোৱা টেকনিকটো ফলো কৰি পেলাই তোমালোকে পঢ়ি পেলাই সোৱা দেখিবা তোমালোকে তোমালোকৰ মাৰ্কস ইম্প্ৰুভমেন্ট হয় নিজে গম পাবা ঠিক আছে সোৱা এটা তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিত আহিব তোমালোকৰ 33 মাৰ্কস হয় 33 মাৰ্কস কিমান আউট অফ তোমালোকৰ আহিব 70 মাৰ্কস সো কিমান কি বুজিলা it is nearly equal to 50% of the total marks in chemistry so around 50% তোমালোকৰ marks আহি আছে তোমালোকৰ organic chemistry পৰা যদি তোমালোকে 50% ৰ marks যদি তোমালোকে যিখন পেপাৰ 50% আহি আছে তাতে যদি তোমালোকে 50% উঠাই দিব পাৰা বাকি পাৰ্টটো পৰা তোমালোকৰ উঠাই দিব পলে বহুতখিনি ইজি হৈ যাব কাৰণ তোমালোকৰ যিকোনো এন্ট্ৰেন্সতে হওক তোমালোকৰ বা পৰীক্ষাতে হওক ফিজিক্যাল কেমিষ্ট্ৰি যি তিনটা চেপ্টাৰ আছে তোমালোকৰ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 তাৰ পৰা ধৰা তোমালোকৰ আহি যায় 23 মাৰ্কস হয় আৰু তোমালোকৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি পৰা আহি যাব তোমালোকৰ 14 মাৰ্কস এই যিখিনি 14 আৰু তোমালোকৰ 14 আৰু 23 তোমালোকৰ আহিব 37 মাৰ্কস সকলো ষ্টুডেন্টে সকলো বুলি কোৱা নাই ম্যাক্সিমাম ষ্টুডেন্টে আউট অফ ধৰা 100 তোমালোকৰ 80 জন ষ্টুডেন্টে তোমালোকৰ ইয়াতে অলমোস্ট মানে 100% মাৰ্কস স্কোৰ কৰি দিব পাৰে 37 ৰ ভিতৰত 34 to 35 বহু মাৰ্কস স্কোৰ কৰা ষ্টুডেন্ট বহুত থাকে কিন্তু যি সকল ষ্টুডেন্টে কিন্তু দেখিবা বহু ম্যাক্সিমাম ষ্টুডেন্টে অৰ্গেনিক কেমিষ্ট্ৰিত তেওঁলোকে মাৰ্কসটো কমি যায় গতিকে সোৱা যি সকলে তোমাৰ যদি সকলো ষ্টুডেন্টে যদি ইনঅৰ্গেনিক আৰু ফিজিক্যালৰ মাৰ্কস স্কোৰ কৰি আছে সেইটোৱে তোমালোকক এডভান্টেজ নিদিব কিহে এডভান্টেজ দিব তোমালোকে যদি অৰ্গেনিক কেমিষ্ট্ৰিত মাৰ্কসটো তোমালোকে স্কোৰ কৰিব বেছিকৈ পাৰিছা তেতিয়া হলে তোমাৰ কি হ'ব এন্ট্ৰেন্সত তোমালোকে প্ৰতি তোমাৰ 100 ৰ পৰা 200 ষ্টুডেন্টৰ ভিতৰত তুমি আগত থাকিবা এজন হলেও আগত থাকিবা তুমি যদি তোমালোকৰ এটা অৰ্গেনিক কেমিষ্ট্ৰি শুদ্ধ কৰিব পাৰা কাৰেক্ট কৰিব পাৰা 100 ৰ পৰা 200 টো মই মিনিমাম কৈছো তোমালোকৰ 200 ৰ পৰা 400 ষ্টুডেন্টস ধৰা 200 ৰ পৰা 400 ষ্টুডেন্টসৰ ভিতৰত তুমি আগুৱাই যাবা যদি এটা অৰ্গেনিক কেমিষ্ট্ৰি ৰিएকচন মানে এটা কোৱেশ্চন কাৰেক্ট কৰিব পাৰা গতিকে যিমানখিনি কৰিব পাৰিবা সিমানখিনি তোমালোকৰ এডভান্টেজ হ'ব অৰ্গেনিক কেমিষ্ট্ৰিত কাৰণ অৰ্গেনিক কেমিষ্ট্ৰিটো সব ষ্টুডেন্টে কমাই পঢ়ে বাকি কিটাত মাৰ্কস স্কোৰ কৰিবলৈ চাই গতিকে তোমালোকে বাকি কিটাত সবেই কৰে যদি তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰিটো কৰিব পাৰিছা হেতুৱে ইট উইল গিভ ইউ এ এডভান্টেজ পাবা কিহে দিব এডভান্টেজটো অৰ্গেনিক কেমিষ্ট্ৰি এটা কেনেদৰে পঢ়িব লাগিব মই হেতুখিনি বস্তু তোমালোকক বুজাইছো সোৱা অৰ্গেনিক কেমিষ্ট্ৰিত আমাৰ কেটা চেপ্টাৰ আছে তোমালোকৰ যদি পুৰা ভালদৰে যদি কবলৈ যা অৰ্গেনিক কেমিষ্ট্ৰিত চেপ্টাৰ নাম্বাৰ 6 যেটো আসলে তোমালোকৰ হেলো এলকেনছ এন্ড হেলো এৰিনছ ইয়াত তোমালোকে নৰমালি ক্লাসিফিকেশন হওক কিবা হওক সেই বস্তুখিনি তোমালোকে সবেই পাৰিবা পঢ়িব হয় মেইন পঢ়িব লাগিব তোমালোকে ইয়াৰ যেটো মেথডছ অফ প্ৰিপাৰেচন আৰু তাৰ যিখিনি তোমালোকৰ তাতে প্ৰিপাৰেচনতে তোমালোকৰ দুটামান নেম ৰিএকচন আছে ধৰি ললো তোমালোকৰ নেম ৰিএকচন কিটা মই কবলৈ গলে ধৰা তোমালোকৰ সেনমিয়াৰ ৰিএকচনটো পাবা যেটো তোমালোকৰ মেথড অফ প্ৰিপাৰেচন অফ হেলো এলকেন ইয়াতে দুটা পাৰ্ট আছে হেলো এলকেন এটা আছে আৰু তোমালোকৰ হেলো এৰিনটো আছে এই হেলো এলকেনতে নেম ৰিএকচন ধৰা সেনমিয়াৰ ৰিএকচনটো পালা হয় এই বস্তুকিটা তোমালোকে পঢ়িব লাগিব মেথড অফ প্ৰিপাৰেচন আৰু তোমালোকৰ ভালদৰে পঢ়ি দিব লাগিব কেমিক্যাল প্ৰপাৰ্টিজ আৰু কি প্লাস নেম ৰিএকচন খিনিটো আছে আৰু কেমিক্যাল প্ৰপাৰ্টিজ আৰু ৰিএকচনছ খিনি আৰু তাত যদি তোমালোকৰ অৰ্গেনিক কনভাৰ্সন ৰিএকচন যদি আছে সৰু কিছুমান অৰ্গেনিক কনভাৰ্সন ৰিএকচন থাকে
এই বস্তুখিনি যদি তোমালোকে ভালদৰে কভাৰ আপ কৰিব পাৰিছা তেতিয়াহ'লে তোমালোকে চাবা এই চেপ্টাৰটোত তোমালোকৰ যিখিনি মাৰ্ক আহিব তোমালোকে তাত তোমালোকে ডেফিনেটলি এটা ভাল স্কোৰ কৰি পেলাই মানে ওলাই যাব পাৰিবা ডেফিনেটলি এইটো চেপ্টাৰত ধৰা তোমালোকৰ আহি যায় 6 মাৰ্ক হয়নে তোমালোকে 6 মাৰ্ক ধুনীয়াকৈ ইজিলি স্কোৰ কৰিব পাৰিবা এতিয়া চোৱা তাৰ পিছত চেপ্টাৰটো যিটো চেপ্টাৰ আছে তোমালোকৰ হেতু কি আছিল এলকহল আছে এলকহল ফিনল আৰু ইথাৰ এলকহল ফিনল আৰু ইথাৰ এই চেপ্টাৰটোত তোমালোকৰ বহুতখিনি দৰকাৰী বস্তু আছে আৰু লগতে আছে তোমালোকৰ ওকে ইয়াত আৰু এটা বস্তু আছিল তোমালোকৰ SN1 আৰু SN2 ৰিয়েকচন নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমলিকুলাৰ আৰু বায়োমলিকুলাৰ জাস্ট সেইকেইটা টপিক পঢ়িলে বাকিকেইটা টপিক তোমালোকে এনেই পাৰিবা এতিয়া সেই টপিক কেইটা কেনেদৰে পঢ়িবা মই কৈ আছো আৰু এই চেপ্টাৰটো তোমালোকৰ এলডিহাইড আছে কিটোন আছে আৰু কি আছিল কাৰ্বক্সিলিক এসিডছ এইখিনি হেতু বস্তু আৰু 9 নম্বৰ চেপ্টাৰটোত আছে এমাইনছ বাকি মই চেপ্টাৰ 10 লৈ নাযাওঁ বায়োমলিকুলছলৈ নাযাওঁ এতিয়া চোৱা তোমালোকে যেতিয়া পঢ়িবা কি কৰিবা চোৱা তোমালোকে যেতিয়া ইয়াৰ মেথড অফ প্ৰিপাৰেচনটো পঢ়িবা যিখিনি বস্তু তোমালোকৰ এনসিআৰটি টেক্সট বুকত আছে তোমালোকে এনেদৰে পঢ়া যাতে পৰীক্ষাত যেতিয়া তোমালোকে কোৱেশ্চনছটো চোৱা ধৰি ললো ইয়াৰ মেথড অফ প্ৰিপাৰেচনত ইয়াত চোৱা হেলো এলকেনছৰ মেথড অফ প্ৰিপাৰেচনত ধৰা তোমালোকৰ থায়োনিল ক্লোৰাইডৰ লগত এটা প্ৰিপাৰেচনৰ মেথড আছিল ইয়াতে এটা প্ৰিপাৰেচনৰ মেথড আছিল ROH লগত তোমাৰ এলকহলৰ পৰা কেনেদৰে প্ৰিপেয়াৰ কৰে থায়োনিল ক্লোৰাইড SOCl2 হয় থায়োনিল ক্লোৰাইডৰ যেতিয়া তোমালোকে ধৰা ৰিয়েকচনটো কৰি পঢ়িবা যেতিয়া তোমালোকৰ পৰীক্ষাত ধৰা তোমালোকে দেখা পালা যে SOCl2 আছে আৰু লগতে এলকহল আছে তোমালোকৰ লগে লগে মাইন্ডত যদি আহি যায় যে এই ৰিয়েকচন পাৰ্টিকুলাৰ ৰিয়েকচনটো কোনটো চেপ্টাৰৰ পৰা দিছে যদি তোমালোকৰ মনত পৰি গৈছে যে এই পাৰ্টটো পৰা দিছে হেলো এলকেনছত তুমি এটা এসিড ডাটা লিখি দিলে নহব ডেফিনেটলি তোমাৰ মাইন্ডত আহিব যে হেলো এলকেনছত কি হ'ব এই এলকাইল গ্ৰুপটোৰ লগত তোমালোকে ইয়াতে যেহেতু ক্লোৰিন আছে এটা ক্লোৰিন নিপেলে তোমালোকে এড কৰি দিলে কি হ'ব R বন্ড Cl হলনে এলকাইল হেলাইড বা যাক কোৱা হয় হেলো এলকেন একদম ইজি ঠিক তেনেকৈ যদি তোমাৰ ধৰা তোমালোকৰ মেথড অফ প্ৰিপাৰেচনত ধৰা তোমালোকৰ এলডিহাইড বনাইছে এলডিহাইডত তোমালোকৰ কি লাগিবগে CHO গ্ৰুপটো তাত থাকিবই লাগিব CHৰ লগত তোমালোকে কি লাগিব যত তোমালোকৰ এলকাইল গ্ৰুপটো যি আছে যদি এলকাইল গ্ৰুপ CH3 আছে তাৰ লগত তোমালোকে CHO লগোৱা যদি তোমালোকৰ বুলে বেনজিন ৰিং আছে বেনজিন ৰিঙত ধৰা তোমালোকৰ CHO আছে হয় তেতিয়াহলে তোমালোকে সেই এলকাইল গ্ৰুপটো তোমালোকে বেনজিন ৰিংটো লগাই দিয়া গতিকে তোমালোকে সেই বস্তুটো মনত ৰাখিব লাগিব যে কোনটো চেপ্টাৰৰ পৰা দিছে যদি তোমালোকৰ মনত পৰি গৈছে যে বুলে এলডিহাইড চেপ্টাৰটোৰ পৰা তোমালোকৰ ৰিয়েকচনটো দিছে তেতিয়াহলে এলডিহাইডত কি হ'ব ডেফিনেটলি CHO এ থাকিব ইয়াতো আৰু বেলেগ একো চেঞ্জ কৰিব নোৱাৰা CHO টো আকে যুগান্তৰলে এটো ফিক্স থাকিব তুমি জাস্ট কোনটো মনত ৰাখিব লাগিব এই বস্তুটোৱে কি আছে আহিব এই মনত ৰাখিলে হল বা অৰ্থ পজিশনত লাগিব নে পেৰা পজিশনত লাগিব নে মেটা পজিশনত লাগে এই বস্তু কিটা বা তোমালোকে কিছুমান অৰ্গেনিক কনভাৰ্সন ৰিয়েকচন বা তোমালোকে ৰিএজেন্ট কিছুমান পাবা কিছুমান তোমালোকে ধৰা অক্সিডাইজিং এজেন্ট কিছুমান ধৰা ৰিডিউসিং এজেন্ট লাইক ধৰা এলুমিনিয়াম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ই কি দিয়ে ই কাক ৰিডিউস কৰে তোমালোকৰ ই সবকে ৰিডিউস কৰি দিব পাৰে হয় নাই গতিকে তোমালোকৰ ই কি যেতে ৰিডিউস কৰি দিব তোমালোকৰ এলকহল এটা ৰিডিউস কৰি দিলে আমি কি পাও বা তোমালোকৰ কিটনিক গ্ৰুপ এটা আছিল হেতু ৰিডিউস কৰি দিলে আমি কি পাও এই বস্তুখিনি যদি তোমালোকে যদি ভালদৰে মনত ৰাখি লোৱা একদম ইজি হৈ যাব গতিকে মই কি কৈছো তোমালোকক চোৱা ৰিয়েকচন কিটা এনেকুৱাকৈ লিখিবা যাতে এলকহল পাৰ্টটোৰ পৰা তোমালোকে যিখিনি ৰিয়েকচন পাবা তোমালোকে সেপাৰেট কৰি পেলা এলকহল এটা বা দুটা পেজত তোমালোকে সেপাৰেট কৰি পেলোৱা ফিনল চেপ্টাৰটোৰ পৰা যিকিটা অৰ্গেনিক ৰিয়েকচন পাবা তোমালোকে হে ফিনল খিনিত বস্তুটো সেপাৰেট কৰি পেলোৱা ঠিক তেনেকৈ ইথাৰ চেপ্টাৰটোৰ পৰা যিখিনি পাবা ইথাৰ ঠিক তেনেকৈ ধৰা এটা এমাইনত কাৰ্বাইল এমাইন ৰিয়েকচন এবাৰ লাষ্ট ইয়াৰ তোমালোকৰ কাউন্সিলৰ পৰীক্ষাত হায়াৰ সেকেন্ডাৰী ফাইনেলত 2023 তোমালোকৰ এই কোৱেশ্চনটো আহিছে কাৰ্বাইল এমাইন ৰিয়েকচন তে যিসকল ষ্টুডেন্টে এটা কাৰ্বাইল এমাইন ৰিয়েকচন জানে দেখুতে কৈ দিব পাৰিব যে কাৰ্বাইল এমাইন ৰিয়েকচন এটো আৰু এসিড নিদিয়ে হি ডেফিনেটলি কি দিব এমাইন দিব এমাইনটো কি হ'ব এমাইনটোত কি লাগিব NH2 নাই NH2 লগাই দিলে তোমালোকৰ হৈ যাব বা এমাইন চেপ্টাৰটোৰ পৰা যি ৰিয়েকচন নিদিয়ে কিয় তাতটো আৰু তুমি এলকহল ফিনল এসিড ভৰাই দিলে বা কিটোন ভৰাই দিলেটো নহব তাত ডেফিনেটলি কি ভৰাব লাগিব এমাইনে ভৰাব লাগিব এমাইনটোত কেতিয়াও চেঞ্জ নহয় NH2 থাকিব
জাস্ট কোনটো চেঞ্জ হ'ব তোমালোকৰ এলকাইল গ্ৰুপটো কোৱেশ্চনটো দেখাই পাবা তোমালোকে যে এলকাইল গ্ৰুপ তাতে আছে গতিকে মাৰ্কস স্কোৰ কৰিবলৈ ইমান টান নহয় অৰ্গেনিক কেমিষ্ট্ৰি আৰু তোমালোকে সেই বস্তুটো সেইটো হিচাপত লিখি যোৱা তোমালোকে সেইকাৰণে মই তোমালোকক কৈছো যে তোমালোকে কমপ্লিট এটা কি কৰিবা সেপাৰেট নোটস মই টিপসটো কেটামান তোমালোকক দি দিছো যে সেপাৰেট নোট short note এটো separate short note on তোমালোকে এলকহলত কি আছে তাৰ পিছত aldehydes হয় aldehydes ketones তাৰ পিছত carboxylic acids তাৰ পিছত amines সেইখিনি আছে alcohol phenol টো আছে phenol আৰু ইথাৰ এইকিটা টপিকহে এইখিনিনো পঢ়িব নোৱাৰিবা নে তোমালোকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা টপিকহে সাতটা টপিকৰ ওপৰত সেপাৰেট নোট তোমালোকে বনাই পেলা কেনেকৈ বনাবা যেতিয়া তোমালোকে এলকহলটো বনাবা এখন সৰু কপি এখন লাগিলে লৈ লোৱা তাতে তোমালোকে তাৰ প্ৰিপাৰেচন মেথডটো লিখি লোৱা তাতে যদি কিবা তোমালোকৰ নেম ৰিঅ্যাকশন আছে নেম ৰিঅ্যাকশনটোক আন্ডাৰলাইন কৰি পেলাই তোমালোকে সেপাৰেটলি বনাই পেলোৱা ঠিক আছে তাৰ পিছত তোমালোকে তাৰ সৰু যিখিনি অৰ্গেনিক কনভাৰ্সন যিখিনি তোমালোকে এনসিআৰটি বুকখনত দেখিবা আগৰ প্ৰিভিয়াস কোৱেশ্চন পালে তোমালোকে দেখা পাবাইবা মই চেনেলটো প্ৰভাইড কৰিম অৰ্গেনিক ধৰা কনভাৰ্সন তাতে তোমালোকে যি অৰ্গেনিক কনভাৰ্সন সৰু ধৰা কনভাৰ্সন এতিয়া ধৰা এলকহল যেটো তোমালোকৰ হেলোএলকেনছ হেলোইন চেপ্টাৰটো তাত কি আছিল তোমালোকৰ এলকহলৰ লগত কি আছিল ৰেড ফসফৰাছ আৰু কি আছিল Cl2 তে জুনে যাৰ মনত থাকিব যে এখিনি তোমালোকৰ চেপ্টাৰ নম্বৰ 6 ৰ পৰা দিছে তাত কি হ'ব চেপ্টাৰ নম্বৰ 6 ত এটা এলকাইল হেলাইড বা হেলোএলকেন ফৰ্মেশন হয় ইয়াত আর যেটো থাকিব আৰটো ফিক্স থাকিব চেঞ্জ কৰিব নোৱাৰে আৰু লগত কি লাগিব এটা হেলাইডটো লাগিব হেলাইড কোনটো লাগিব ইয়াত যেহেতু ক্লোৰিন আছে গতিকে Cl2 আছে গতিকে ক্লোৰিন এটা লগাই দিয়া হেতুইটো ইয়াতো আৰু তোমালোকে ইয়াতে তুমি এসিড বা ফিনল বা কাৰ্বক্সিলিক এসিড বা এমাইন ভৰাবটো নোৱাৰা মই সেই বস্তুটোৱে কৈছো তোমালোকে তেতিয়া কি হ'ব তোমালোকে যেটা দেখিবা যে অৰ্গেনিকৰ বস্তুখিনি আমি এলকহলৰ বস্তুখিনি ইয়াতে অৰ্গেনিক কনভাৰ্সন ৰিঅ্যাকশন তাৰ পিছত ধৰা তাতে যদি কিবা যদি ৰিএজেন্টৰ বস্তু আছিল সেই তিনটা বস্তু এখিনি বস্তু সেপাৰেট কৰি পেলোৱা তাৰ পিছত যেটা পঢ়ি থাকিবা ৰিভিজন দি থাকিবা তেতিয়া যেটা দেখিবা তোমালোকে এই বস্তু কিটা আহিছে যে এলকহল চেপ্টাৰটোৰ পৰা আহিছে গতিকে আফটাৰ লাষ্টত গবলা এলকহল চেপ্টাৰটো কি হ'ব হয় স্টাৰ্টিং প্ৰডাক্টটো তোমাৰ এলকহল হ'ব নহয় ধৰা ফাইনেল প্ৰডাক্টটো এলকহল হ'ব হেতুইটো হ'ব এটো ধৰা স্টাৰ্টিংত আমাৰ কি হ'ব এলকহলৰ পৰা কিবা এটা ৰিঅ্যাকশন হ'ব নহয় ফাইনেল প্ৰডাক্টটো তোমাৰ কি হ'ব এলকহল হ'ব গতিকে তোমালোকে যেটো বিচাৰিছে কোৱেশ্চনত আৰু টু ঠাইত তোমালোকে এলকাইল গ্ৰুপ ভৰাই দিয়া বাকি OH টোক পৃথিৱীত কোনো হলনি কৰিব নোৱাৰে এলকহলত হেতুই থাকিব ঠিক তেনেকৈ তোমালোকে এলডিহাইডটো সেপাৰেট কৰি পেলোৱা মেথড অফ প্ৰিপাৰেচন এটা কৰি পেলোৱা তাৰ পিছত ডিস্টিংগুইশ কেটামান টপিক তোমালোকে চাব লাগিব যে প্ৰপানয়েল এলকহল এলডিহাইডৰ মাজত কেনেকৈ চেঞ্জ কৰিবা বা এলডিহাইড আৰু কিটনৰ মাজত আমি কেনেকৈ ডিস্টিংগুইশ কৰিবা এই বস্তুকিটা সৰু বস্তু বা এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এসিড কেনেকৈ ডিস্টিংগুইশ কৰিবা এই বস্তুকিটা সিম্পল বস্তুকিটা তোমালোকে সেপাৰেট মই কেনে কৈছো প্ৰতিটো টপিকৰ কাৰণে চেপ্টাৰ ওয়াইজ নকৰিবা যদি তোমালোকে ভাল স্কোৰ কৰিবলৈ মাৰ্কস আছে তোমালোকে মই কোৱাটো কৰিছোৱা এলকহলৰ কাৰণে কেটামান 4টা 5টা জি পেজে হওক এলকহলৰ সেপাৰেট এটা নোটস বনাই পেলোৱা তাত কেৱল এলকহলে থাকিব তাৰ পিছত তোমালোকে এলডিহাইডৰ কাৰণে এটা সেপাৰেট নোটস বনাই পেলোৱা যত এলডিহাইডৰ ৰিঅ্যাকশন খিনি থাকিব ফিজিক্যাল প্ৰপাৰ্টিজ খিনি লিখা থাকিব এটা সৰু নোট এটা পৰীক্ষাৰ সময়ত পঢ়ি যোৱাৰ সময়ত যেটা তোমালোকে কেৱল এই টপিক কিটা পঢ়ি যাবা কেতিয়াও মিক্স আপ নহয় খেলিমেলি নহয় আৰু মাজে তোমালোকে বস্তুখিনি ৰিভিজন দি থাকিলে ডেফিনেটলি তেতিয়া চাবা তোমালোকৰ অৰ্গেনিকত 33 মাৰ্কছৰ ভিতৰত তোমালোকে 31 32 মাৰ্ক তোমালোকে ইজিলি স্কোৰ কৰি যাবা আৰু হেতুৰ পৰা তোমালোকে চোৱা যদি অৰ্গেনিকত তোমালোকে যদি 32 পাই আছা অৰ্গেনিকত যদি তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি পেপাৰখনত যদি তোমালোকে মই কৈছো ধৰা 30 পালা ঠিক আছে অৰ্গেনিক কেমিষ্ট্ৰিত 30 পালা আউট অফ কিমান থাকে অৰ্গেনিক কেমিষ্ট্ৰিখনত অৰ্গেনিক কেমিষ্ট্ৰি পাৰ্টটোত 33 মাৰ্কস থাকে হয় 30 পালা ফিজিক্যালত তোমালোকৰ কিমান মাৰ্কস থাকে 23 থাকে ভালদৰে পঢ়ি গলে তোমালোকে 21 20 এ ধৰিছো 20 21 আৰামছে পাব পাৰি
মই যেনেকৈ পঢ়াই দিছোঁ তেনেকৈ পঢ়ি যাবা তাৰ পিছত ইনঅৰ্গেনিক কিন্তু আৰু ইজিয়ে পাবা ইনঅৰ্গেনিকত 14 মাৰ্কছ থাকে 14ৰ ভিতৰত ধৰি ললো তোমালোকৰ 10 মাৰ্কছে পালা 14ৰ ভিতৰত 4 নম্বৰ মই বাদ দিছোঁ কিবা কাৰণে ইয়াৰ পৰাও কটা যাব পাৰে মই 4 মাৰ্ক বাদ দিলোঁ কিমান বাদ দিলোঁ গ'ল এইখিনি টোটেল কিমান আহি আছে তোমাৰ দেখিছা 3 + 2 5 + 1 6 60 মাৰ্কছ যদি তোমালোকে যদি পাই আছা মই ধৰি ললো ইয়াৰ ভিতৰত তোমালোকে আৰু 5 মাৰ্কছ এটা ধৰা কিবা কাৰণে মাইনাছ হৈ গ'ল 5 মাৰ্কছ মাইনাছ হলেও তোমালোকে 55 মাৰ্ক তোমালোকে থিওৰি পেপাৰটোত পাই আছা যদি থিওৰিত যদি তোমালোকে 55 পাই আছা প্ৰেক্টিকেলত তোমালোকে কিমান পাবা প্ৰেক্টিকেলত 30 মাৰ্কছ অলমোষ্ট পাই সকলোৱে কিমান পাবা চোৱা 85 তোমালোকে 80 তাতকেতো বেছিয়ে পাবা মই এইটো বহুত কমাই ধৰিহে 85 কৈছো গতিকে 85 প্লাস গোটে সকলো ষ্টুডেন্টে পাবা খালি সিস্টেমেটিক ওয়েট পঢ়িব লাগিব এনেকুৱা নহয় যে অৰ্গেনিক পঢ়াইছে গতিকে চেপ্টাৰ 6 পঢ়িলো 7 পঢ়িলো 8 পঢ়িলো 9 পঢ়িলো 9 পঢ়ালৈকে 6 টো পাহৰি গলো 8 পঢ়ালৈকে গৈ পেলে চেপ্টাৰ 3 পাহৰি গলো চেপ্টাৰ 3 পঢ়ি আছো গৈ চেপ্টাৰ ধৰা 8 পাহৰি গলো এনেকুৱা হলে নহব সিস্টেমেটিক ওয়েট পঢ়া সব সেপাৰেট কৰি পেলোৱা এলকহল সেপাৰেট কৰি পেলোৱা এলডিহাইড সেপাৰেট কৰি পেলোৱা মই যেটো এটো বস্তু চেপ্টাৰ দেখাইছো সব গুটেখিনি বস্তু সেপাৰেট কৰে তাৰ পিছত কবা যে সাৰে আমাক ঠিকে কৈছিলে এনেকে দৰে গাইড কৰিছিলে এনেকে পঢ়া কাৰণে আজি আমি 89 90 91 এনে ধৰণৰ মাৰ্কস পাবলে সক্ষম হৈছো গতিকে আশা কৰিছো তোমালোকে যদি ভিডিওটো পাই তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা তোমালোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত চেনেলটোৰ বিষয়ে সাবস্ক্ৰাইব কৰিবা আৰু তাৰ লগতে মই মোৰ যেটো হাইড্ৰোজেন বেটছ সাবস্ক্ৰাইব কৰিবা আৰু লগতে মোৰ যেটো হাইড্ৰোজেন বেটছ হেতুটো অলৰেডি মই এতিয়া বৰ্তমান ক্লাস 12 ৰ যেটো অৰ্গেনিকৰ যেটো চেপ্টাৰ নাম্বাৰ 6 যেটো হেলো এলকেন আৰু হেলো এৰিন সেই চেপ্টাৰটো পঢ়াবলৈ আৰম্ভ কৰিছো কোনোবা যদি ষ্টুডেন্টে ভাবা যে জয়েন কৰো বেটছটো তোমালোকে মোক পাৰ্সনেলি মেছেজ কৰি ল'ব বা মোৰ ফোন নাম্বাৰটো 9365206075 তাতে মই লাইভ ক্লাস 3 দিনকে কৰি আছো তাতে মই চেপ্টাৰ নাম্বাৰ 6 টো বৰ্তমান স্টাৰ্ট কৰিছো আমাৰ চেপ্টাৰ নাম্বাৰ 1 টো মই ফিনিশ কৰিছো তাতে আছিল সলিউশন তাৰ পিছত এতিয়া মই চেপ্টাৰ নাম্বাৰ 6 চেপ্টাৰ নাম্বাৰ 6 ৰ পিছত মই 7 পঢ়াম 8 পঢ়াম 9 পঢ়াম অৰ্গেনিক কেমিষ্ট্ৰি খিনি পঢ়াইলম তাৰ পিছত আকৌ মই চেপ্টাৰ 2 ফিজিক্যাল কেমিষ্ট্ৰি স্টাৰ্ট কৰিম আৰু যেহেতু মোৰ আগৰ বেটছৰ ষ্টুডেন্ট খিনি ইমান ভাল ৰিজাল্ট হৈছে গতিকে তেওঁলোকক যেটো ষ্ট্ৰেটেজিত পঢ়াইছিলো সেই একটা সেম ষ্ট্ৰেটেজিত বৰ্তমান এবাৰ পঢ়াই আছো আৰু আশা কৰিছো সকলোৰে ভাল হ'ব আৰু তোমালোকৰ সকলোৰে ভালদৰে পঢ়া-শুনাবোৰ কৰি থাকা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং